কমিশনৰ ডিমান্ড আমি সদায় আলোচনা কৰি আহিছিলোঁ সেইটো হৈছে যে শিডিউল ট্ৰাইব ষ্টেটাছটো আদিবাসী পিপল অৰ্থাৎ আমি এতিয়া যেটো আমাক ক'লে যে উই ওয়ান এসটি এই এসটি ডিমান্ডটো 2003 চনৰ পৰা আমি আলোচনা কৰি আহিছিলোঁ কিন্তু এই ডিমান্ডটোৰ ওপৰত আজিলৈকে কোনো চৰকাৰে আগবাঢ়িব পৰা নাছিল কেতিয়াবা বিধানসভাত পাছ হৈছে আগত গৈ ৰখি গৈছে কেতিয়াবা ৰেজিষ্টাৰ জেনেৰেলৰ তাত ৰখি গৈছে কেতিয়াবা শিডিউল ট্ৰাইব কমিশনত ৰখি গৈছে এই কথাটো কেতিয়াও আগবঢ়া নাছিল আজি আমি ধন্যবাদ জনাব লাগিব যে আসাৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতীয় লিডাৰ হাগ্ৰামা মহিলাৰীকে ধৰি সকলোৰে লগত বহু দিনৰ পৰা আলাপ আলোচনা কৰি আছিল আৰু এটা সময়ত আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ জনজাতি নেতা বিটিসি নেতা তেওঁলোকেও দিল্লীত আমাৰ লগত গৈ কৈছিল যে এক্সিস্টিং ট্ৰাইবেলক বৰ্তমানৰ জনজাতীয় লোকসকলক ক্ষতি নকৰাকৈ আদিবাসী লোকসকলক যদি জনজাতীয়কৰণ কৰে তাত আমি সদায় আদৰণি জনাম কাৰণ আদিবাসী লোকসকল জনজাতি পোৱাৰ বাবে তেওঁলোক যোগ্য আৰু সেই পৰিপ্ৰেক্ষিতত আমি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ আগত আমাৰ আদিবাসী ছাত্ৰ বিশেষকৈ আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক মই নিজে তেওঁলোক দিল্লীত যাওঁতে লগত আছিলোঁ আৰু ইলেকশ্যনৰ আগতেই তেওঁলোকক কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আমি যিখন সাব কমিটি বা আমাৰ যিখন কমিটি হ'ব সেই কমিটিয়ে আদিবাসী ছাত্ৰ সন্থাৰ লগত কথা পাতি আলোচনা কৰি আমি এসটি প্ৰসেস আগবঢ়াই লৈ যাম ইয়াৰ মাজত যোৱা 2.5 বছৰত আমাৰ আশা বহুতবাৰ দিল্লীত গৈছে আপোনালোকৰ কাৰণে তেওঁলোকে ফাইট কৰিছে আৰু দিল্লীত প্ৰাইম মিনিষ্টাৰৰ পৰা হোম মিনিষ্টাৰৰ পৰা ডনাৰ মন্ত্ৰীলৈকে সকলোকে আশাই মেমৰেণ্ডাম দিছে লগ কৰিছে আৰু সকলোকে আগত আমাৰ এই মানুহখিনিক যে এসটি কৰিব লাগে তেওঁলোকে সদায় দিল্লীত দাবী কৰি আহিছে মুখ্যমন্ত্ৰীকো গুৱাহাটীত লগ কৰিছে আমাকো লগ কৰিছে আৰু সদায় ট্ৰাইবেল ষ্টেটাছৰ কাৰণে তেওঁলোকে সংগ্ৰাম চলাই আহিছে আজি আমি সৌভাগ্যৱান যে যেতিয়া আমি প্ৰথম ইয়াৰ পৰা আমাৰ 36টা কমিউনিটি এসটি ষ্টেটাছৰ কাৰণে অসম বিধানসভাই ৰিকমেণ্ডেশ্যন দিছিলে তেতিয়া আমাৰ এথেনোগ্ৰাফি ৰিপৰ্ট নাছিলে তাৰ পিছত তেলি ডাঙৰীয়াই কৈছে যে আৰু বহুত কমিউনিটি আছে যোন জনজাতীয়কৰণ হ'ব লাগে কিন্তু আজি আমাৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত আদিবাসীসকলৰ কাৰণে তিনিটা ডাঙৰ কাম আমি কৰিব পাৰিলোঁ সেইটো হ'ল যে অসমৰ পৰা যি আমি এথেনোগ্ৰাফি ৰিপৰ্ট পঠিয়াইছিলোঁ সেই ৰিপৰ্ট ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে তেওঁলোকে ক'লে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হ'ব লাগে এই কথাটো আমাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই মানি ল'লে তাৰপিছত মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে যিখন কমিটি বনাইছিলে টু এক্সামিন দ্য ইছ্যু সেই কমিটিখনেও হাই পাৱাৰ কমিটিখনেও ৰিকমেণ্ড কৰিলে যে আদিবাসী শুড বি গিভেন এসটি ষ্টেটাছ থাৰ্ড আহিলে যে শিডিউল ট্ৰাইব কমিশন অফ ইণ্ডিয়া যিখন শিডিউল ট্ৰাইব কমিশনে সাধাৰণতে নতুন কমিউনিটিক শিডিউল ট্ৰাইব দিয়াত তেওঁলোকে বহুত বেছি ছাপোৰ্ট নকৰে এই শিডিউল ট্ৰাইব কমিশনেও ৰিপৰ্ট দিলে যে অসমৰ আদিবাসীসকল ট্ৰাইবেল হোৱাটো প্ৰয়োজনীয় বা দে শুড বি মেড ট্ৰাইবেল শিডিউলত আহিব লাগে সো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটি আৰু শিডিউল ট্ৰাইব কমিশন এই তিনিওটা ৰিকমেণ্ডেশ্যন আজি বিজেপি চৰকাৰৰ দিনত আদিবাসী লোকসকলে লাভ কৰিলে আজি এইটো এটা ডাঙৰ ৰেকৰ্ড যে ৰেজিষ্টাৰ জেনেৰেলেও কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে শিডিউল ট্ৰাইব কমিশনে কৈছে যে আদিবাসী ট্ৰাইবেল হ'ব লাগে আৰু তাৰ লগে লগে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ হাই পাৱাৰ কমিটিয়েও ক'লে যে ট্ৰাইবেল হ'ব লাগে তিনিটা পৰ্যায় তিনিটা ষ্টেপ আমি পাৰ কৰিলোঁ
আৰু ফাইনেলি চেণ্ট্ৰেল হোম মিনিষ্টাৰে ৰাজ্যসভাত বিল আনিলে যে আমাৰ এই কমিউনিটিসকলক 6টা কমিউনিটিক শিডিউল ট্ৰাইব ষ্টেটাছ দিব লাগে। আমি ইমানবিলাক কাম আগবাঢ়িলোঁ। এতিয়া মাত্ৰ এটা কাম আমাৰ বাকী আছে, সেইটো হৈছে যে বৰ্তমানৰ যিসকল জনজাতি লোক আছে তেওঁলোকৰ অধিকাৰক লগত ক্লেশ নকৰাকৈ, তেওঁলোকৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল সংঘাত নোহোৱাকৈ আমি কেনেকৈ জনজাতিকৰণৰ প্ৰক্ৰিয়াটোক আমি সম্পূৰ্ণ কৰিব পাৰোঁ, এই বিষয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন গ্ৰুপ অফ মিনিষ্টাৰ্ছ কৰি দিছিলে। তাত মোক চেয়াৰমেন দিছিলে, পল্লৱলোচন দাস, তপন গগৈ, চন্দন ব্ৰহ্ম আৰু নৱ দলে আমি মেম্বাৰ। আজি ৰাতিপুৱা আমি গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰথম মিটিং পাতিছোঁ। তাতে আমি সিদ্ধান্ত লৈছোঁ যে আমি 28 তাৰিখে অল আছাম ট্ৰাইবেল সংঘ, 29 তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, 30 তাৰিখে বাকী ট্ৰাইবেল কাউন্সিল, 1, 2, 3 আমি 6 জনগোষ্ঠী আহোম, মটক, মৰাণ, চুতীয়া, চাহ জনগোষ্ঠী আৰু 4 তাৰিখে আদিবাসী ছাত্ৰ সন্থাৰ লগত আমি আলোচনা কৰিম। কৰি পেলাই কোনটোৰ পৰা OBCৰ পৰা কিমান পাৰ্চেণ্টেজ আহিব, ক'ৰ পৰা কিমান পাৰ্চেণ্টেজ আহিব, ৰিজাৰ্ভেশ্যন কেনেকুৱা হ'ব, এই গোটেইবিলাক আমি ঠিক কৰি বাই 15 ফেব্ৰুৱাৰী আমি ভাৰত চৰকাৰৰ ওচৰত আমি আমাৰ ৰিকমেণ্ডেশ্যন পঠাই দিম। তাৰপিছত ভাৰত চৰকাৰে জনজাতিকৰণৰ বিল ৰাজ্যসভা আৰু লোকসভাত আমাৰ বৰ্তমানৰ ট্ৰাইবেল মানুহখিনিৰ লগত ক্লেশ নকৰাকৈ আমি ST আদাৰ্ছ হিচাপে এই গোটেইখিনিক আমি আগবঢ়াই লোৱাৰ পৰ্যায়টো আমি বৰ্তমান আগবঢ়াই আছোঁ। আজি ইম্পৰ্টেণ্ট কথাটো হ'ল যে আজি ইমান দিনে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে। কংগ্ৰেছৰ দিনত ৰেজিষ্ট্ৰাৰ জেনেৰেলে কৈছিলে যে এইটো ট্ৰাইবেল কৰিব নালাগে, শিডিউল ট্ৰাইব কমিশ্যনে কৈছিলে ট্ৰাইবেল কৰিব নালাগে, আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰাও জনজাতিকৰণৰ ৰিপৰ্ট অহা নাছিল। ৰাজ্যসভাত বিল বাদ দিয়ক, কেবিনেটলৈকে বিল যোৱা নাছিল। আজি ইমানবিলাক কাম আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত আজি সফলতাৰে আমি সমাপন কৰিব পাৰিলোঁ। এতিয়া 100 কিলোমিটাৰ ৰাস্তাৰ 90 কিলোমিটাৰ আমি পাৰ হ'লোঁ। এতিয়া মাত্ৰ 10 কিলোমিটাৰ বাকী আছে। সেই 10 কিলোমিটাৰো আমি যদি পাৰ হৈ যাওঁ তেতিয়াহ'লে আমাৰ আদিবাসী লোকসকলে জনজাতীয় লোকৰ মৰ্যাদা পাবলৈ সক্ষম হ'ব। আৰু এই দিশত কোনোবাই ক'ব পাৰে যে ৰাজনীতি কৰিছে, কিবা কৰিছে। ৰাজনীতি কৰাৰ কাৰণে এইবোৰ কৰিব নালাগে। ৰাজনীতি কৰাৰ কাৰণে বহুত বেলেগ বেলেগ ৰাস্তা আছে। কিন্তু আপোনালোকে প্ৰদীপ নাগক সুধিব পাৰে যে লোকসভা ইলেকশ্যনত নহয়, বিধানসভা ইলেকশ্যনৰ আগত প্ৰদীপ নাগৰ লগত আমি গোটেইবোৰ দিল্লীত গৈছিলোঁ আৰু আমি কৈছিলোঁ যে যদি বিজেপিৰ চৰকাৰ হয় উইদিন আৱাৰ টেনিউৰ আমি আদিবাসীসকলক জনজাতি দিয়াৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। এইটো আজিৰ কমিটমেণ্ট নহয়। কোনোবাই কৈছে কিবা চিটিজেনশ্বিপ বিলৰ লগত ইয়াৰ লিংক আছে। ইয়াৰ লগত তাৰ কোনো লিংক নাই। আমি জনজাতিকৰণৰ প্ৰক্ৰিয়া 2016 চনত আশাৰ লগত আলোচনা কৰি আমি আৰম্ভ কৰিছিলোঁ আৰু সেই প্ৰক্ৰিয়া আজি চলি আহি আমি এই পৰ্যায়ত উপনীত হৈছোঁ। আজি মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ যদি সহায় সহযোগিতা থাকে আৰু আমি যাতে শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে যদি আগবাঢ়ি যাব পাৰোঁ আৰু জনজাতীয় লোকসকলৰ লগত সংঘাত নোহোৱাকৈ যদি আমি শান্তিপূৰ্ণ পৰিৱেশৰ মাজত আগুৱাই যাব পাৰোঁ তেতিয়াহ'লে আমাৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ আৰু বেছি দিন নালাগে। খুব কম সময়ৰ ভিতৰতে আমি সুন্দৰভাৱে আগুৱাই যাব পাৰিম। মই আজি ইয়াতে আশাই কৈছে যে আমি আন্দোলন কৰিম STৰ কাৰণে। মই ভাবোঁ যে হয়, আমি যদি আমাৰ দাবী পূৰণ নহয় আমি আন্দোলন কৰিব লাগিব, কিন্তু চৰকাৰ হিচাপে আমাৰ চেষ্টা থাকিব। অসম চৰকাৰ হিচাপে আমি সম্পূৰ্ণ চেষ্টা কৰিম যে আশাই যাতে কোনো কাৰণতে আন্দোলনৰ ৰাস্তা নোলোৱাকৈয়ে আমি আদিবাসী লোকসকলক জনজাতিৰ মৰ্যাদা আমি দিব পাৰোঁ। আজি আমি এই আদিবাসী মহাসভাত জনজাতিকৰণৰ লগে লগে আমাৰ আদিবাসী লোকসকলে
সমাজত যিবিলাক অসুবিধা ভোগ কৰি আহিছে সেইবিলাকৰ বিষয়েও আজি আমি ইয়াতে আলোচনা কৰিছোঁ। আমাৰ ইয়াতে বহুকেইটা স্থানীয় কমিটি, ৰিচেপশ্যন কমিটি, আছাৰ চেণ্ট্ৰেল কমিটি তেওঁলোকে মোক মেমৰেণ্ডাম দিছে। এই মেমৰেণ্ডামত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰা আছে। আমি সকলোৱে জানো যে আমাৰ শিডিউল ট্ৰাইব ষ্টেটাছটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট ডিমাণ্ড, কিন্তু তাৰ লগে লগে আমাৰ আছাৰ ফালৰ পৰা আৰু কেইবাটাও কথা ইয়াতে কোৱা হৈছে। চাহ বাগিচাত আদিবাসীসকলৰ লেণ্ড ৰাইটছ, গাঁৱত আদিবাসীসকলৰ ভূমিৰ পট্টা আৰু তাৰ লগে লগে আদিবাসী জনসাধাৰণৰ এডুকেশ্যন, হেল্থ, এই গোটেই কথাবিলাক আজি আছাৰ ফালৰ পৰা উল্লেখ কৰা হৈছে। আমি অসম চৰকাৰে আদিবাসী লোকসকলৰ কল্যাণৰ কাৰণে যোৱা 2 বছৰত আমি আটাইতকৈ বেছি কাম কৰি আহিছোঁ। আপোনালোকে জানে যে চাহ বাগিচাৰ আদিবাসী লোকসকলৰ মাজত আগতে বেংক একাউণ্ট নাছিলে। আজি আমি সকলোৰে বেংক একাউণ্ট আমি খুলি দিব পাৰিছোঁ। বেংক একাউণ্ট খুলি দিয়াৰ পিছত যোৱা বছৰ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলাৰ জৰিয়তে আমি সকলোৰে একাউণ্টত 2,500 টকাকৈ আমি দিছিলোঁ। কিয় দিছিলোঁ? কাৰণ বাগানৰ মানুহ আদিবাসী লোকসকলে বেংকত টকা থোৱাৰ অভ্যাস নাই। কাৰণ সপ্তাহৰ যিটো মজুৰি লাগে সেই মজুৰিটো সপ্তাহতে আমি খৰচ কৰিব লাগে, নহ'লে আমাৰ পৰিয়াল নচলে। কিন্তু বেংকত যদি আমি টকা জমা নিদিওঁ আমাৰ খোলা একাউণ্টটো বন্ধ হৈ যাব পাৰে। সেইকাৰণে আমি অসম চৰকাৰে যোৱাবাৰ আমি 2,500 টকা প্ৰত্যেকটো একাউণ্টত আমি ভৰাই দিছিলোঁ। 7 লাখ বেংক একাউণ্টত আমি প্ৰায় 200 কোটি টকা, এজনক 2,500, কিন্তু যেতিয়া 700 মানুহক যোগ কৰোঁ ইট বিকামছ 200 crores, 200 কোটি টকা। যোৱা বছৰ আমি 200 কোটি টকা চাহ বাগিচাত একাউণ্ট খোলা আদিবাসী মানুহসকলৰ আমি একাউণ্টত, যিসকলে বাগিচাৰ শ্ৰমিক, আমি তেওঁলোকৰ প্ৰত্যেকৰ একাউণ্টত 2,500 টকা কৰি দিছিলোঁ। আৰু এইবাৰ ছেকেণ্ড বছৰো যাতে আমাৰ একাউণ্টবিলাক চলি থাকে, এইবাৰো আমি অহা 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ সকলো চাহ বাগিচাৰ যি বেংক একাউণ্ট খোলা হৈছিল তাত আমি আকৌ এবাৰ 2,500 টকাকৈ আমি ভৰাই দিম, যাতে আমাৰ একাউণ্টবিলাক ৰানিং হৈ থাকে, একাউণ্টবিলাক আমাৰ যাতে চলি থাকে। তাৰ লগে লগে আপোনালোকে জানে যে স্বাধীনতাৰ 60 বছৰ ভিতৰত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, কোনেও চিন্তা কৰা নাছিলে যে চাহ বাগিচাৰ লাইনত পকা ৰাস্তা বনিব পাৰি। এই কথা কোনেও চিন্তা কৰা নাছিলে। বাগিচাৰ মেনেজাৰৰ ঘৰলৈকে ৰাস্তা পকী আছিলে, বাগিচাৰ লাইনত কেতিয়াও ৰাস্তা পকী হোৱা নাছিল। আজি যোৱা বছৰ যেতিয়া বিত্ত মন্ত্ৰী হিচাপে মই অসমত বাজেট দিছিলোঁ, সেই বাজেটত মই উল্লেখ কৰিছিলোঁ যে আমাৰ চাহ বাগিচাৰ লাইনৰ ৰাস্তা আমি পকী কৰিম। যেতিয়া মোক গড়কাপ্তানি বিভাগৰ দায়িত্ব দিলে, প্ৰথম মন্ত্ৰী হৈয়ে মই প্ৰথম কাম হাতত লৈছিলোঁ যে আমাৰ চাহ বাগিচাৰ লাইনৰ ৰাস্তা হ'ব লাগে। যোৱা 3 মাহত আমি অসমৰ 800খন চাহ বাগিচাৰ লাইনত ৰাস্তা বনাবৰ কাৰণে আমি প্ৰত্যেক বাগিচাত 1 কোটিকৈ টকা দিছোঁ। 800 কোটি টকা, যোনে কেতিয়াও আমাৰ আদিবাসী মজদুৰ ভাই বন্ধুসকলৰ কাৰণে কোনেও কেতিয়াও ইমান টকা দিয়া নাছিল। আমি 800 কোটি টকা আমি অনুমোদন দিছোঁ। আজি চাহ বাগিচাৰ ৰাস্তাবিলাক সুন্দৰভাৱে পকী হৈছে। এই মাত্ৰই মোক ইয়াতে বিলাচীপাৰাৰ ৰাস্তা পকী কৰাৰ ফটো দেখুৱাইছে। ডিব্ৰুগড়ত আহোঁতে মোক ইঞ্জিনিয়াৰে দেখুৱাইছে যে আগতে বাগানৰ লাইনৰ ৰাস্তা কি আছিল, এতিয়া আমাৰ লাইনৰ ৰাস্তা কি হৈছে। ছাৰ আপুনি চাওক, এতিয়া আমি চিন্তা কৰিছোঁ বাগিচাত আমি 1 কোটি দিলোঁ। অহাবাৰ মোৰ যত্ন থাকিব যে বাগিচাৰ পৰা পাৰ হৈ গৈ পাৰ ডিভিজন আমি কি দিব পাৰোঁ, যাতে ডিভিজনলৈকেও আমি টকা দিব পাৰোঁ, এই বিষয়ে আমি চিন্তা কৰিছোঁ। তাৰ লগে লগে মই আছাৰ লগত কথা পাতিছোঁ যে আমাৰ আদিবাসী ভাই বন্ধুসকল অকল আমাৰ চাহ বাগিচাত নাথাকে, তেওঁলোকে গাঁৱত থাকে, আদিবাসী বস্তিত থাকে, গাঁৱত থাকে। আমি যদি চাহ বাগিচাৰ ৰাস্তা বনাইছোঁ,
তেতিয়াহ'লে আদিবাসী গাঁও আৰু বস্তি ৰাস্তাও বনাব লাগিব। মই আজিৰ সভাতে আমাৰ অসমৰ আদিবাসী লোকসকলে বাস কৰা গাঁও আৰু বস্তিত ৰাস্তা বনাবৰ কাৰণে আজিৰ সভাতে